নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোকৰ মাজলৈ বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ। ইমাৰ্জেঞ্চি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, সেইকাৰণে ৰাতিয়ে বনালোঁ আৰু নকলেও নোৱাৰি, কিছুমান কথা লৰালৰিকৈ ক'বলৈ মন যায়, সেইকাৰণে আপোনালোকৰ মাজলৈ ৰাতি এতিয়া বৰ্তমান ভিডিঅ'টো বনাই প্ৰস্তুত কৰিছোঁ। কাৰণ বাতৰিটো চালোঁ, চোৱাৰ পিছতে আপোনালোককো জনাওঁ বুলি ভাবিলোঁ। বিৰাট মনত আৱেগ আৰু কি বুলি ক'ম আৰু, ভাষা নাই ক'বলৈ, সেইকাৰণে ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। আচলতে ৰাতি হ'লেও আপোনালোকে হয়তো বাতৰি চাইছে নাই নাজানো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সংবাদমেল আপোনালোকে খন্তেক পিছতে চাবলৈ পাব সকলোৱে। তথাপিতো মই ভাবিলোঁ মোৰ বান্ধৱীসকলকো মই মোৰ ইউটিউব চেনেলৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ। আপোনালোকে বাতৰি চাব, চাই সকলো আৱেগিকেই হ'ব। কাৰণ আমি ভাবি থকা কথাটোৱে হ'ল, সাধাৰণ এটা টোপ আগবঢ়াইছে আমাৰ কাৰণে। মাত্ৰ 1500 টকা কৰ্মীৰ কাৰণে আৰু সহায়িকাৰ কাৰণে 750 টকা এটা 1 অক্টোবৰৰ পৰা দিম বুলি ঘোষণা কৰিছে। কিন্তু গাঁও প্ৰধানসকললৈ 14,000 টকা তেখেতে ঘোষণা কৰিছে আৰু আমাৰ কাৰণে মাত্ৰ 1500 টকা আৰু সহায়িকাসকলৰ বাবে মাত্ৰ 750 টকা। অতি দুখ লগা, অতি মৰ্মাহত হৈছোঁ। এইটো ভিডিঅ' এনেকুৱা এটা বাতৰি পাম বুলি ভবা নাছিলোঁ। যেনে হ'লেও অকণমান হ'লেও আমি সকাহ পাম বুলি ভাবি আছিলোঁ, সকলোৱে আলোচনাও কৰি আছিলোঁ। প্ৰত্যেকে কমেণ্টৰ জৰিয়তে মোলৈ সকলোৱে কমেণ্ট কৰি আছিলে যে আমি এনেকুৱা এটা হ'লে আমি ভাল পাম, ইমান এটা হ'লে আমি ভাল পাম। গতিকে আমি ভাবি আছিলোঁ আমাক সামান্য টোপ এটা যদি দিয়ে তেতিয়াহ'লে আমি অনাগত সময়ত আমি কেনেদৰে প্ৰস্তুতি চলাম, কেনেদৰে সিদ্ধান্ত ল'ম, কেনেদৰে আলোচনা কৰিম, সকলো আলোচনা আপোনালোকে মোৰ ইউটিউব চেনেলৰ জৰিয়তে আমি আলোচনা কৰিব লাগিব। আপোনালোকে কমেণ্ট কৰিব, কাৰণ আমাৰ বহুত আমি ভাগি পৰিছোঁ, ভাবিব নোৱাৰাকৈ ভাগি পৰিছোঁ এই মুহূৰ্তত। সঁচাকৈ বাতৰিটো এনেকুৱা এটা বাতৰি হেডলাইনত পাম বুলি ভবা নাছিলোঁ। মই নিজ মুখে এতিয়া নিজ চকুৰে চালোঁ সংবাদমেলটো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সংবাদমেলৰ জৰিয়তে কাক কিমান দিব ঘোষণা কৰিছে। আৰু ঘোষণা কৰাৰ পাছতে মই ভাবিলোঁ মোৰ বান্ধৱীসকলক এই বাতৰিটো আচলতে জনাবই লাগিব, কাৰণ সকলোৱে বাট চাই আছে এটা ভাল খবৰৰ কাৰণে। আৰু ভাল খবৰটো আমি অক্টোবৰলৈ পাম বুলি ভাবি আছিলোঁ, কিন্তু আজি আচলতে আশাত চেঁচা পানী ঢলাৰ নিচিনাই হৈছে। মাত্ৰ 1500 টকা আৰু 750 টকা, বজাৰখনত কি পাব চিন্তা কৰকচোন। বৰ্তমান 750 টকা এগৰাকী সহায়িকা আৰু 1500 টকা এগৰাকী কৰ্মীৰ কাৰণে আগবাঢ়িছে। কি পাব, কি কেনেকৈ চলিব। আৰু ইমান দিনৰ পৰা কানি আজি কত বছৰ হ'ল, 10 বছৰমানেই হ'ল নেকি কানি থকা। মাননীয় মোদী ডাঙৰীয়া 1500 টকা আগবঢ়ালে, তাৰপিছৰ পৰা অসম চৰকাৰে আমাক এটকাও আগবঢ়োৱা নাছিলে। ভাবিছিলোঁ আমি কিবা এটা ভালকেই পাম, কিন্তু এতিয়া অৱশেষত আজি যেতিয়া ঘোষণা কৰিছে, আৰু এইটো ঘোষণা চাগে অটল হৈ থাকিব। কেতিয়াও এইটো আকৌ সংশোধন কৰি পেলাই ক'তনো চাগে আকৌ পুনৰ কিবা এটা সংশোধন কৰাৰ আশা একেবাৰে ক্ষীণ। গতিকে এতিয়া আপোনালোকে কমেণ্ট কৰিব, সকলোৱে কমেণ্ট কৰক, সকলোৱে শ্বেয়াৰ কৰক। পুনৰ পৰৱৰ্তী আমাৰ আলোচনা কি হ'ব, সকলোৱে মতামত আগবঢ়াওক। অত্যন্ত আমি বহুত বেয়া লাগিছে। 1500 টকা এটা, মাত্ৰ 1500 টকা। চাওক না, কাৰোবাৰ ক্ষেত্ৰত এককালীন 5000 টকা আগবঢ়াব পাৰে, কাৰোবাৰ ক্ষেত্ৰত এককালীন 750 টকা আগবঢ়াব পাৰে, কাৰোবাৰ ক্ষেত্ৰত এককালীন 1500 টকা আগবঢ়াব পাৰে। কেনেকুৱা ধৰণৰ কাহিনী হ'ব পাৰে অসমত, কেনেকুৱা ধৰণৰ কথা চলিছে চিন্তা কৰক। আমি হিজাৰ দেখা নাই, কাৰোবাৰ 5000 বঢ়ালেও আমাৰ আপত্তি নাই, কিন্তু সেই 5000টো যদি আমাৰ ক্ষেত্ৰতো তেনেকৈ সকলোৰে প্ৰতি সমান মনোভাৱ লৈ পেলাই আগবাঢ়িলেহেঁতেন, তেতিয়া আমি ক'বলগীয়া একো নাছিলে। কিন্তু এতিয়া ক'বলৈ বাধ্য হৈছোঁ যে খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে। আচলতে তেনেকুৱা মনোভাৱ থাকিলে আমিও দুখ পাওঁ, আমাৰো মনত বেয়া লাগে। কাৰণ সকলোৰে প্ৰতি চৰকাৰখনে সমানেই চাব লাগে। আৰু কাৰোবাক যদি মৰম বেছিকৈ কৰে, কাৰোবাক যদি কমকৈ মৰম কৰে, আমিও দুখ পাওঁ। সেয়েহে আমাৰো সন্তান আছে, সকলোৰে সন্তান আছে, সকলোৰে পঢ়াৰ খৰচ লাগে, সকলোৰে ঘৰখন চলিব পৰা এটা ক্ষমতা লাগে। কিন্তু এতিয়া অৱশেষত আমি কি সিদ্ধান্ত লওঁ, আলোচনা আগবঢ়াওক, আপোনালোকে কমেণ্ট কৰক। আৰু আমি নেতৃবৃন্দৰ সৈতে আলোচনা কৰি আমি পৰৱৰ্তী সিদ্ধান্ত কেনেদৰে হয়। আমাৰ 1500 টকাত সকলোৱে মানি ল'লে আমাৰ আপত্তি নাই, একো ক'বলগীয়া নাই। সকলোৱে মানি ল'বনে নলয় আপোনালোকে কমেণ্ট কৰিব, আলোচনা কৰিব লাগিব। আমাৰ বহুত আলোচনা আছে। আৰু যোৱাবাৰ আমি এমাহ কানি লাষ্টত এনেকুৱা এটা সিদ্ধান্ত পালোঁ। গতিকে অনাগত সময়ত চাওঁ। আমি সঁচাকৈ বৰ মৰ্মাহত হৈ পৰিছোঁ, ভাষা নাইকিয়া হৈ গৈছে। ভবাও নাছিলোঁ আজি ইমান ঘপককৈ যে এনেকুৱা এটা সিদ্ধান্ত লৈ পেলাই আমালৈ এনেকুৱা এটা সিদ্ধান্ত আহিব, আমি কোনেও ভবা নাছিলোঁ।
ভাবিছিলোঁ সকলোৱে আমি ভাবি থকা মতে কিবা এটা আগবঢ়াব আৰু সকলোৱে কৈ আছিলে যে আমি ভবা মতে কিবা এটা দিলে আমি পুনৰ আমি একো মানে মামাই যিটোকে কৰে বা মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে আমাক কয় আমি তেনেদৰে কাৰ্য কৰি আহিছোঁ, কৰি যাম বুলি আমি সকলোৱে প্ৰতিশ্ৰুতি লৈছিলোঁ। কিন্তু এতিয়া আমি অৱশেষত আমি এই বাতৰিটোৱে আমাক সঁচাকৈ বৰ দুখ দিছে। 1500 টকা আপোনালোক সকলো মানি লয় নে নলয়, আপোনালোকে 1500 টকাৰ কেনেদৰে আপোনালোকে 1500 টকাৰে ঘৰ চলাব, কেনেদৰে 750 টকাৰে ঘৰ চলাব, সকলোৱে সঁচাকৈ ভাগি এই মুহূৰ্তত বৰ বেয়াকৈ ভাগি পৰিছে। গতিকে আপোনালোকে আহক, মাত দিয়ক, শ্বেয়াৰ কৰক ভিডিঅ'বোৰ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আমাৰ সকলো কৰ্মী সহায়িকাই এই ভিডিঅ'টো পায় আৰু পোৱাৰ পিছত যাতে সকলোৰে মন্তব্য কমেণ্টৰ দ্বাৰা আগবঢ়াব পাৰে, প্ৰত্যেকৰ নিজৰ নিজৰ মনোভাৱ প্ৰকাশ কৰিবলৈ সুবিধা পায়। গতিকে আপোনালোকে কাইলৈ চাবলৈ পাব সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে সকলোৱে চাবলৈ পাব। সকলোৰে বাতৰিটো এইটো বাতৰি সকলোৱে মোবাইলে বিয়পি পৰিব। আৰু আগতে মই ভাবিছোঁ, মই যেতিয়া জানিছোঁ মই নোকোৱাকৈ নোৱাৰিলোঁ, মই মুহূৰ্ততে আপোনালোকক ক'বলৈ আগবাঢ়ি ওলাই আহিছোঁ। কাৰণ কওঁ লাগিছে, মানে আৱেগিক হৈ গৈছোঁ, কাক ক'ম, কোনে মানে কেনেকৈ দুখটো প্ৰকাশ কৰিম, সেয়েহে আগবাঢ়ি আহিছোঁ। আৰু আপোনালোকৰ আগত সেইকাৰণে মই ইমিডিয়েট ভিডিঅ'টো বনাই প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, সকলোৱে পাওক, আৰু সকলোৰে মতামত আমাৰ এই কমেণ্টৰ দ্বাৰা সকলোৰে যাতে ইগৰাকীয়ে সিগৰাকী কমেণ্টখিনি পাই পেলাই যাতে আমি আলোচনা কৰিব পাৰোঁ, সেইকাৰণে মই ভিডিঅ'টো ইতিমধ্যে বনাইছোঁ। কাৰণ আপোনালোকে কমেণ্টৰ দ্বাৰা আমাৰ প্ৰত্যেকগৰাকী কমেণ্টবিলাক পঢ়ে আৰু পঢ়ি পেলাই ৰিপ্লাইবিলাক সকলোৰে ৰিপ্লাইবিলাক দিয়ক। আলোচনা কৰিব লাগিব, আমাৰ বহুতো আলোচনা কৰিবলগীয়া আছে। সেয়েহে ৰাতিয়ে লগালগ ভিডিঅ'টো বনাই আপোনালোকলৈ প্ৰস্তুত কৰি প্ৰেৰণ কৰিছোঁ। আপোনালোকে চাওক, চাই পেলাই আপোনালোকৰ মতামতখিনি আগবঢ়াওক। তেতিয়াহ'লে কালিলৈ পুনৰ মই এটা বেলেগ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।